নমস্কাৰ ষ্টুডেণ্টছ আজি আমি ক্লাছ 7ৰ ইংলিছৰ প্ৰথম চেপ্টাৰ হবিজ আলোচনা কৰিবলৈ ওলাইছোঁ হবিজ মানে কি জানা নহয় তোমালোকে হবিজ মানে হৈছে চখ বা অভিৰুচি এতিয়া এই লেসনটোত আমি কেইজনমান ষ্টুডেণ্টছৰ হবিজৰ বিষয়ে জানিবলৈ পাম আহাচোন লেসনটো পঢ়ো What do you do in your free time? তোমালোকে আজৰি সময়ত কি কৰা What do you do? If you have a lot of free time, having nothing to do, life will be boring. যদি তোমালোকৰ বহুত ফ্ৰী টাইম থাকে আৰু কৰিবলৈ একো নাথাকে তেতিয়া লাইফটো বৰিং হ'ব বৰিং মানে আমনিদায়ক হৈ পৰিব A happy person is usually as busy as a bee. A happy person অৰ্থাৎ সুখী হ'বলৈ হ'লে সাধাৰণতে মানুহ বিজি মানে ব্যস্ত কেনেকুৱা হ'ব লাগিব বীৰ নিচিনা বী মানে মৌমাখিৰ নিচিনা ব্যস্ত হ'ব লাগিব such persons have a hobby আৰু এনেকুৱা পাৰ্সনছ মানে ব্যক্তিসকলৰ একোটাকৈ হবি থাকে look at the pictures below তলত দিয়া ছবিসমূহলৈ চোৱাচোন working with your friend তোমালোকৰ লগৰ বন্ধুৰ সৈতে কৰা write down in the boxes তলত দিয়া বক্সসমূহত লিখা the names of the hobbies shown in the pictures ছবিত দেখুওৱা হবিবিলাকৰ নামটো লিখিবলৈ দিছে ছবিত চোৱাচোন প্ৰথম ছবিৰ বক্সটোত তোমালোকে লিখিব লাগিব ষ্টাম্প কালেক্টিং মানে হৈছে ডাক টিকট সংগ্ৰহ আৰু এটা বক্সত ফটোগ্ৰাফি মানে ছবি সংগ্ৰহ প্লেইং খেলা পেইণ্টিং কৰা ৰিডিং পঢ়া মাউণ্টেইনিয়াৰিং পৰ্বতাৰোহণ কৰা এইবোৰ হৈছে একোটা হবি Now read more about hobbies and why it is good to have a hobby. এতিয়া তোমালোকে হবিছৰ বিষয়ে আৰু পঢ়াচোন আৰু কিয় হবি ভাল লগা হয় এই বিষয়ে ইয়াত লিখিছে We all love to occupy ourselves with different activities in our free time. We all love to occupy ourselves. আমি সকলোৱে নিজকে ব্যস্ত ৰাখি ভাল পাওঁ with different activities বিভিন্ন ধৰণৰ এক্টিভিটিজত কামত in our free time আমাৰ আজৰি সময়ত We love to play আমি খেলি ভাল পাওঁ different types of games বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ We love to sing and dance আমি গান গাই নাচি ভাল পাওঁ draw and paint drawing কৰি ভাল পাওঁ পেইণ্ট কৰি ভাল পাওঁ read books কিতাপ পঢ়ি ভাল পাওঁ and travel আৰু ট্ৰেভেল কৰি অৰ্থাৎ ভ্ৰমণ কৰি ভাল পাওঁ These activities give us pleasure এই কামবিলাকে অৰ্থাৎ এক্টিভিটিজবিলাকে আমাক প্লেজাৰ দিয়ে আনন্দ দিয়ে As people say all work and no play can make our life dull সেই মানুহে কয় যে কাম নহ'লে বা কাম আৰু খেল নহ'লে মানুহৰ জীৱনটো বিৰক্তিদায়ক আমনি লগা হয় ডাল হয় There should be a combination of work and play that makes our life happy. আমাৰ কাম আৰু খেলৰ এটা সহযোগ সমন্বয় থাকিব লাগিব তেতিয়া আমাৰ জীৱনটো হ্যাপি অৰ্থাৎ সুখী হ'ব Activities which give us fun and joy are hobbies. এনে কামবিলাকে যিবিলাকে আমাক ফান এনজয় আনন্দ দিয়ে সেই এক্টিভিটিজবিলাককে হবিজ বুলি কোৱা হয় Next page চোৱা Runa Yes there are many kinds of hobbies বিভিন্ন ধৰণৰ হবিজ আছে Some are indoor activities and some are outdoor activities কিছুমান ইনডোৰ এক্টিভিটিজ অৰ্থাৎ কিছুমান কাম আমি ভিতৰত কৰিব পাৰোঁ and some are outdoor activities কিছুমান কাম আমি বাহিৰত কৰিব পাৰোঁ Collecting stamps and coins listening to music and reading books are indoor activities এতিয়া আমি ভিতৰতে কৰিব পৰা কাম বা হবি কোনবিলাক যিবোৰ আমি collecting stamps সংগ্ৰহ and coins মুদ্ৰা সংগ্ৰহ listening to music গান শুনা
এণ্ড ৰিডিং বুকছ কিতাপ পঢ়া এইবিলাক আমি ইনডোৰ এক্টিভিটিছ বুলি কওঁ গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফি আৰ আউটডোৰ এক্টিভিটিছ গাৰ্ডেনিং কৰা অৰ্থাৎ বাগিচা পতা ট্ৰেভেলিং কৰা ভ্ৰমণ কৰা ছুইমিং সাঁতোৰা ট্ৰেকিং কৰা ফটোগ্ৰাফি কৰা অৰ্থাৎ ছবি লোৱা এইবিলাক হৈছে আউটডোৰ এক্টিভিটিছ প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিছ প্লেয়িং পেইণ্টিং এইবিলাক হৈছে ইনডোৰো আৰু আউটডোৰো Here are a few hobbies of some of our classmates. ইয়াত আমাৰ শ্ৰেণীৰ কিছুমান বন্ধুৰ হবিছৰ বিষয়ে আলোচনা কৰা আছে প্ৰথম লিখা আছে ছবিত নিতাৰ বিষয়ে লিখা আছে I love to sing. Singing is my hobby. I love singing Borgit. I also love listening to classical music. Every morning I practice singing. I like to take out my harmonium and play tunes on it. It gives me great joy. অৰ্থাৎ নিতাই গান গাই ভাল পায় কৈছে I love to sing. মই গান গাই ভাল পাওঁ Singing is my hobby. মোৰ হবি singing গান গোৱা I love singing Borgit. মই বৰগীত গাই ভাল পাওঁ I also love listening to classical music. মই classical music শুনি ভাল পাওঁ Every morning I practice singing. প্ৰত্যেক ৰাতিপুৱাই মই গানৰ অভ্যাস কৰোঁ I like to take out my harmonium. মই হাৰমনিয়ামখন লওঁ and play tunes on it. আৰু তাত বজাওঁ It gives me great joy. আৰু ই মোক বহুত আনন্দ দিয়ে আমি নিতাৰ বিষয়ে পঢ়িলোঁ এতিয়া চোৱা ইৰফানৰ বিষয়ে আছে I like to paint. ইৰফানে কৈছে মই পেইণ্ট কৰি ভাল পাওঁ Painting is my hobby. পেইণ্টিং কৰাটো মোৰ হবি I use watercolors in my painting. মই watercolor কৰি ভাল পাওঁ I always carry my art materials with me while visiting different places. মই বিভিন্ন ঠাইলৈ যাওঁতে মোৰ এই আৰ্টৰ মেটেৰিয়েলছবিলাক আৰ্টৰ বস্তুবিলাক মই লগত লৈ ফুৰোঁ I like to sit and paint landscapes. মই বহোঁ আৰু লেণ্ডস্কেপৰ ছবি আঁকো When I am lonely and bored, যেতিয়া মই অকলশৰীয়া অনুভৱ কৰোঁ আমনি পাওঁ I take out my paint box. মই পেইণ্ট বক্সটো উলিয়াওঁ and brush উলিয়াই লওঁ and keep myself busy. আৰু মই নিজকে ব্যস্ত কৰি ৰাখোঁ I keep my paintings carefully. মই মোৰ পেইণ্টিংছবিলাক খুব সাৱধানে ৰাখোঁ I have participated in different art competitions and won prizes. আৰু মই বিভিন্ন ধৰণৰ কম্পিটিশ্যনত ভাগ লওঁ আৰু পুৰস্কাৰো পাওঁ ইৰফানে পেইণ্টিঙক লৈ ব্যস্ত আৰু ইৰফানৰ হবি হৈছে পেইণ্টিং কৰা আমি ইৰফানৰ বিষয়ে পালোঁ এতিয়া আমি নেক্সট ৰুনাৰ বিষয়ে পঢ়িম My favorite hobby is gardening. মোৰ ফেভৰেট চখ হৈছে গাৰ্ডেনিং কৰা বা ফুল ৰোৱা At home we have a kitchen garden in our backyard and a flower garden in front of the house. মোৰ ঘৰত এখন বাগিচা আছে কিটচেনৰ মানে ৰান্ধনী ঘৰৰ লগত ইন আৰ বেকৱাৰ্ড পাছফালে শাক পাচলিৰ বাগিচা আছে আৰু এখন ফুলৰ বাগিচা আছে ইন ফ্ৰণ্ট অফ মানে সন্মুখত ঘৰৰ সন্মুখত We grow all kinds of vegetables in our garden. আমি আমাৰ বাগিচাত বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰোঁ I also collect a variety of flowers for our garden. মই বিভিন্ন ধৰণৰ ফুল সংগ্ৰহ কৰি আনো মোৰ বাগিচাৰ কাৰণে I like painting new plants and watering them. মই নতুন গছপুলি ৰুওঁ আৰু সেইখিনিক পানীও দিওঁ Every morning প্ৰতি ৰাতিপুৱা I water the plants. মই প্লেণ্টছবিলাকত মানে পুলিবিলাকত পানী দিওঁ and clean the beds. আৰু সিহঁতক চাফ চিকুণ কৰি দিওঁ I also look after the garden in our school. মই আমাৰ স্কুলৰ বাগিচাও মই চোৱা চিতা কৰোঁ Look after মানে চোৱা চিতা কৰা It gives me a sense of joy seeing the plants grow. যেতিয়া পুলিবিলাক ডাঙৰ হয় ই মোক বৰ আনন্দ দিয়ে I feel fit and active working in the garden. মই বাগিচাত কাম কৰি নিজকে ফিট আৰু এক্টিভ মানে এক্টিভ অনুভৱ কৰোঁ I am also learning a lot about different types of plants. মই
বিভিন্ন পুলিৰ বিষয়ে বিভিন্ন গছৰ বিষয়ে জানি বিভিন্ন ধৰণৰ গছৰ বিষয়ে মই শিকি ভাল পাওঁ আমি ৰুনাৰ বিষয়ে পঢ়িলোঁ ৰুনাৰ হবি হৈছে গাৰ্ডেনিং আৰু গাৰ্ডেনিং কেনেকৈ কৰে কৰি ভাল পায় এই বিষয়ে আমি পঢ়িলোঁ নেক্সট আছে শ্যামৰ বিষয়ে শ্যাম I spend my free time reading মই মোৰ আজৰি সময়খিনি পঢ়ি ভাল পাওঁ reading is my hobby পঢ়াটোৱে মোৰ হবি I read all kinds of books মই বিভিন্ন ধৰণৰ মই সকলো ধৰণৰ কিতাপ পঢ়োঁ I enjoy reading story books মই গল্পৰ কিতাপ পঢ়ি ভাল পাওঁ and biographies of great persons আৰু মহান ব্যক্তিসকলৰ বায়োগ্ৰাফি পঢ়ি ভাল পাওঁ মানে জীৱনী পঢ়ি ভাল পাওঁ I also love to read adventure মই adventure মানে দুঃসাহসিক অভিযানৰ বিষয়ে পঢ়ি ভাল পাওঁ and mystery stories আৰু ৰহস্যমূলক গল্প পঢ়ি ভাল পাওঁ I can read them over and over again মই বাৰে বাৰে পঢ়োঁ and I enjoy doing so আৰু এইটো কৰি মই আনন্দ পাওঁ after reading I also write a review of the story আৰু পঢ়াৰ পাছত মই প্ৰতিটো গল্পৰ এটা টুকা লিখোঁ next page এতিয়া আমি পঢ়িম বিৰলাঙৰ বিষয়ে My hobby is collecting stamps মোৰ হবি হৈছে ষ্টাম্প সংগ্ৰহ কৰা The collecting and study of stamps is called philately ষ্টাম্প সংগ্ৰহ অৰ্থাৎ ডাক টিকট সংগ্ৰহ কৰা এই মানে অধ্যয়নটোক ডাক টিকট সংগ্ৰহ কৰাৰ অধ্যয়নটোক philately বুলি কোৱা হয় I started collecting stamps when I was in class 1 মই ক্লাছ 1ত থকাৰে পৰাই ডাক টিকট সংগ্ৰহ কৰি ভাল পাওঁ My uncle who stays in the United States used to write letters to us মোৰ আংকুল মানে খুৰা ইংলিছত আংকুল শব্দটো খুৰা মামা সকলোকে বুজায় দিয়ে মোৰ আংকুলে ইউনাইটেড ষ্টেটছত থাকে আমেৰিকাত থাকে আৰু তেওঁ মোলৈ আমালৈ চিঠি দিয়ে I used to take out the stamps from the envelopes and stick them in an album মই stamps বিলাক ডাক টিকট বিলাক সংগ্ৰহ কৰোঁ এনভেলপত থকা ডাক টিকটবোৰ মই সংগ্ৰহ কৰোঁ আৰু মই এলবামত ধুনীয়াকৈ ষ্টিক কৰোঁ লগাওঁ My grandparents, parents and teachers encouraged me to pursue this hobby মোৰ ককা মোৰ পেৰেণ্টছ মা দেউতা শিক্ষক টিচাৰ্ছ মোক এনকাৰেজ মানে অনুপ্ৰাণিত কৰে উৎসাহ জনায় এই হবিটো যাতে মই আগলৈ এই চখটো ৰাখোঁ তাৰ বাবে উৎসাহ দিয়ে I have a large collection of stamps মোৰ বহুত কালেকশ্যন আছে সংগ্ৰহ আছে ষ্টাম্পৰ I have learned a great deal because of this hobby মই এই হবিৰ জৰিয়তে বহুত কথাই শিকিছোঁ I not only collect stamps but also study the stamps মই অকল সংগ্ৰহে নকৰোঁ ডাক টিকট এই বিষয়ে মই অধ্যয়নো কৰোঁ During my free time I read about stamps issued by postal department of different countries মই মোৰ free timesত বিভিন্ন ধৰণৰ কাণ্ট্ৰিয়ে তেওঁলোকৰ ষ্টাম্পসমূহৰ বিষয়ে মই অধ্যয়নো কৰোঁ বিভিন্ন ধৰণৰ দেশৰ ষ্টাম্পসমূহৰ বিষয়ে মই অধ্যয়ন কৰোঁ During my free time I read about stamps issued by postal departments of different countries nowadays with the advancement of technology communication system have changed আজিকালি এডভান্সমেণ্ট মানে উন্নত হোৱাৰ কাৰণে টেকন'লজি মানে প্ৰযুক্তিবিদ্যা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে কমিউনিকেশ্যন চিষ্টেমটো আমাৰ পৰিৱৰ্তন হৈছে মানে কমিউনিকেশ্যন মানে যোগাযোগৰ আমাৰ ব্যৱস্থাটো পৰিৱৰ্তন হৈছে People mostly communicate through email, SMS, MMS, etc. which are faster. মানুহে আজিকালি যোগাযোগ কৰিবলৈ ইমেইল SMS, MMS এইবিলাকৰ ব্যৱহাৰ কৰে which are faster যিবোৰ খুব সোনকালে পোৱা যায় But the old postal system is still popular তথাপিও কিন্তু সেই পুৰণি পোষ্টেল চিষ্টেমটো ডাকৰ জৰিয়তে যিটো যোগাযোগ হয় সেইটো এতিয়াও জনপ্ৰিয় হৈ আছে Hobbies are thus activities that are entertaining and relaxing Hobbies এনেধৰণে এনেকুৱা activities অৰ্থাৎ
এনেধৰণৰ কাম যিবিলাকে আমাক এণ্টাৰটেইনিং দিয়ে, আমাক আনন্দ দিয়ে আৰু আমাক ৰিলেক্সিং কৰে, আমাৰ মন সতেজ কৰি ৰাখে। They are pursued during leisure time for pleasure or relaxation. এইবিলাকে আমাক আজৰি সময় আনন্দৰে কটোৱাত সহায় কৰে আৰু আমি ৰিলেক্স অনুভৱ কৰোঁ, আমি বিৰক্তি নাপাওঁ। They can be educative too. ই আমাক শিক্ষাও দিয়ে। Hobbies help us to use our free time fruitfully. আমাৰ আজৰি সময়বোৰ আমি খুব ধুনীয়াকৈ পাৰ কৰাত এই হবিজবিলাকে সহায় কৰে। We can keep ourselves busy and active if we take up a hobby. যদি আমিও এটা হবি ৰাখোঁ তেতিয়াহ'লে আমি নিজকে খুব ব্যস্ত আৰু খুব এক্টিভ কৰি ৰাখিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, ষ্টুডেণ্টছ, আজিলৈ আমি এই পাঠটোৰ আলোচনা কৰিলোঁ। আমি জানিলোঁ যে হবিজ থাকিলে আমি কেনেকৈ বিভিন্ন কথা শিকিব পাৰোঁ, আমি নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ, এক্টিভ কৰি ৰাখিব পাৰোঁ আৰু আমি এই হবিজৰ জৰিয়তে আজৰি সময়ত নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ। গতিকে তোমালোকেও নিজৰ হবিৰ বিষয়ে চিন্তা কৰিবা আৰু আমি নেক্সট ক্লাছত আমি ইয়াৰ প্ৰশ্ন উত্তৰ, ৱৰ্ড মিনিং এইখিনি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।